हेलो राइस शुभ दुपर আজি মই ৰান্ধিব ওলাইছো কি এই যে কচু আমাৰ অসমীয়াতকৈ কচুৰ পেটা কচুৰ মুখিও কয় এইবিলাক কচুৰ মুখি আৰু মই এইটো প্ৰেছাৰত সিজাই লৈ আজি ভাবিছো খাৰ ৰান্ধিম আৰু এইটো নহৰু খাৰত বেছি কৰি নহৰু দিলে ভাল লাগে আৰু জলকীয়াও বেছি দিব লাগে অলপ কচুটো ধৰিব পাৰে আৰু অলপমান মই মুগ দালি দিম যাতে একটু ঘন হয় হলে বেছি ভাল মাটি দালি নাই ইয়াত পোৱাও নাযায় আৰু এই কচুৰ মুখি দি আজি খাৰ ৰান্ধিম এইখিনি দি আৰু এইটোতো খাৰ এনেতো কলৰ খাৰ ইয়াত ক'ত পাম এইটো হ'ল বেকিং ছ'ডা ক্ষীৰ বটল মই ইয়াতে ভৰাই ৰাখিছো বেকিং ছ'ডা দি আজি মই খাৰ ৰান্ধিম ইয়াত আৰু নিমখ হালধিটো লাগিব আৰু বেছি একো নালাগে নহৰু আৰু জলকীয়া দালি এইখিনি দিম মছলা পাতি দিব নালাগে খাৰত ঠিক আছে মই এতিয়া কচুখিনি ইয়াতে সিজিবলৈ দিম খাৰৰ মুখটো মাৰি দিম মই এতিয়া বনাম কচুৰ খাৰ কচুৰখিনি সিজিব দিছিলোঁ সেইখিনিতো দেখাইছোঁ ন মই এতিয়া মই বনাম ইয়াতে মই তেল দিলোঁ মিঠাতেল সৰিয়হ তেল আৰু এই কচুখিনি মই অলপ সিজাই লৈছোঁ কিয় বাহিৰৰ কচুটো কি ধৰে ওইজনে মই মানে অলপ সিজাই লৈছোঁ এটা চিটি মাৰি লৈছোঁ যাতে বাকলিকেইটা সোনকালে উঠি যায় আৰু অলপ সিজে এতিয়া মই দিছোঁ নহৰু লৰাই দিলোঁ অলপ এই যে জলকীয়াখিনি দিলোঁ ইয়াত ফোৰণ দিব নালাগে জিৰা বা পাঁচফোৰণ দিব নালাগে আৰু এতিয়া মই অলপ দালিখিনি দিলোঁ মই এতিয়া নিমখ দিম আপোনালোকে আন্দাজ মতন দিব নিমখ কিমানখিনি বনাব ওই হিচাপত নিমখ দিব খাৰত বেছি হালধি দিব নালাগে তাতে অলপ দিওঁ চবে খাৰত হালধি নাখায় কিন্তু মই অলপ দিওঁ দিলে কালাৰটো অলপ ভাল হয় দেখিব আৰু নহ'লে নিদিলে বগা বগা হৈ থাকে ন এতিয়া মই এই কচুখিনি ঢালি দিম কচুখিনি বেছি ভাজিব নালাগে আৰু ইয়াতে মই অলপ বেছি ভাজিব নালাগে খাৰ তৰকাৰী বনালে বেছি ভাল এতিয়া মই পানী দিলোঁ খাৰৰ তৰকাৰী বনোৱা হৈ গ'লে ইমান সময়ো নালাগে আৰু ইমান মছলা পাতি নালাগে মই অলপ বনামতো মানে এক চামুচ দিয়া নাই হাফো দিয়া নাই হাফকৈ অলপ কম দিছোঁ মানে এক চামুচৰ 4 ভাগৰ এভাগ দিলেই হৈ যাব এতিয়া দালিখিনি খাৰ দিছোঁ সোনকালে সিজি যাব তথাপি ঢাকি দিব দালিখিনি কচুখিনিও সিজি যাব আৰু ভিতৰত যদি সিজা দালিখিনি সিজিব এতিয়া খাৰখিনি কেনেকুৱা হ'ল আপোনালোকক দেখাই আছোঁ মই এতিয়া অফ কৰি দিলোঁ আৰু ইয়াতে অলপ মই কেঁচা তেল দিলে খাৰটো খুব ধুনীয়া লাগে আপোনালোকে একদিন এনেকৈ বনাই খাব আৰু মই ইয়াত খাৰত মানে হালধি দিয়াৰ কাৰণে কালাৰটো মানে ৰঙা হৈছে কিন্তু এনে বনালে খাৰ যে মানে বগা বগা হৈ থাকে ন মানে হালধি দিলে খাৰ আৰু হালধিৰ মিশ্ৰণ হৈ এনেকৈ ৰঙা হয় একটু কালাৰ কেনেকুৱা হ'ল ৰাইচ মোৰ খাৰটো আজি যদি অলপ ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব